ওয়েলকাম টু মাই ফেসবুক ফ্যামিলি। আজি আপোনালোকক মাজত লৈ আছোঁ নতুন এটা ভিডিঅ'টো হ'ল এল্টো K10 K সিৰিজ ইঞ্জিনটো কেনেকৈ সিজ হৈছে আপোনালোকক গোটেই ভিডিঅ'টো আজি স্কিপ নকৰাকৈ চাই যাব। ভিডিঅ'টো এতিয়া বৰ্তমান ইঞ্জিনটো খুলি আছোঁ আমি। চাই লওক ইঞ্জিনটোৰ ভিতৰৰ অংশটো কেনেকুৱা লেতেৰা। এই লেতেৰা বস্তুটো হ'ল কেনেকুৱা, কি হ'ল কি না, গোটেইখিনি আমি দেখাই দি আছোঁ। এইটো ক্লাছ ডিছটো শেষ হৈ গ'ল। সুমন দাস ক্লাছ ডিছটো আমি এতিয়া লগতে চেঞ্জ কৰিম। ক্লাছ ডিছ প্ৰেছাৰ প্লেট। তাৰপিছত আপোনালোকে ভিডিঅ'টো চাব লাষ্টলৈকে। অইল ৰিপ্লেচ কৰিছে বহুত দেৰিকৈ, সেইটো কাৰণে এইটো ইঞ্জিনৰ আজি এই অৱস্থা। চাওক, কানেক্টিং ভাঙি পিষ্টন চিষ্টন চব ভাঙি টুকুৰা হৈ পৰি আছে। এয়া চাওক অইল পাম্পৰ অৱস্থাটো। বৰ্তমান অইল পাম্পটো জাম হৈ গ'ল, সেইটো কাৰণে ওপৰলৈ অইল নোযোৱাৰ কাৰণে ইঞ্জিনটো সিজ হৈছে। অইল পাম্পৰ কেচিংটো চাব যে কেনেকুৱা লেতেৰা হৈ আছে। তো গোটেইখিনি আমি ক্লিন কৰি চেঞ্জ কৰি ইঞ্জিনটো ৰিপ্লেচ কৰিম। তো তাৰপিছত লাষ্টত মই ইঞ্জিনটো ষ্টাৰ্ট দিয়াৰ পিছত আপোনালোকক আৰু এটা ভিডিঅ' দিম। সেইটো চাওক, কানেক্টিং বস্তুটো একেবাৰে মিডিলত ভাঙি তলত পৰি গ'ল। এইটো কানেক্টিং ইঞ্জিনৰ চেম্পাৰ প্লেট হয়। প্লেটটো কেনেকৈ টুকুৰি হ'ল চাই লওক। আমি এতিয়া বৰ্তমান প্লেটটো চেঞ্জ কৰিম। এয়া হ'ল আমাৰ চেম্পাৰৰ ভিতৰৰ অংশটো। চেম্পাৰ ভিতৰত গোটেই যিমান লেতেৰা বস্তু আছে চব চেম্পাৰত আহি ৰখি গ'ল। এতিয়া আমি চেম্পাৰৰ লগত চেঞ্জ কৰিম। তাৰপিছত তোমাৰ পিষ্টন, কানেক্টিং, ক্ৰেং গোটেইখিনি আমি লগতে চেঞ্জ কৰি ধুনীয়াকৈ ইঞ্জিনটো ক্লিন কৰি। এয়া চাওক কেমৰ কিমান বেয়া অৱস্থা। এনেকুৱা ইঞ্জিন মই লাইফতে দুটামান ইঞ্জিন পাইছোঁ, আৰু এটা পাইছিলোঁ তেনেকুৱা ছুইফ্ট ডিজায়াৰৰ। তো বৰ্তমান আমি এতিয়া ক্ৰেংটো খুলি আছোঁ। আপোনালোকে চাব ক্ৰেংটোৰ অৱস্থাটো কেনেকুৱা। এয়া চাওক, আমি এতিয়া বৰ্তমান ক্ৰেংটো খুলি দিলোঁ। ক্ৰেংৰ অৱস্থাটো চাব কেনেকৈ সিজ হৈ পৰিছে, জ্বলি গ'ল। এয়া ক্ৰেং কাম নহ'ব। এতিয়া বৰ্তমান আমি আৰু এটা এতিয়া হেড খুলি আছোঁ। হেডটো খুলি আপোনালোকক দেখাই দিম হেডৰ অৱস্থাটো কেনেকুৱা। তো গাইজ, আপোনালোকে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব।